আজি জিলাই জিলাই কংগ্ৰেছৰ পদযাত্ৰা কাৰ্যসূচী যোৰহাটতো অনুষ্ঠিত কংগ্ৰেছৰ বৃহৎ পদযাত্ৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি আজি জিলাই জিলাই যুৱ কংগ্ৰেছৰ পদযাত্ৰা কাৰ্যসূচী মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীদাৰ ডক্টৰ যদুনাথ বুঢ়াগোহাঁইৰ নেতৃত্বত মৰিয়নিৰ পৰাও যুৱ কংগ্ৰেছৰ পদযাত্ৰা কাৰ্যসূচীলৈ ৰাওনা হয় বহু কংগ্ৰেছ কৰ্মী। যাত্ৰাপথত নকছাৰীত সাংবাদিকে সোধাত তেওঁ কয় যে জাতি মাতি বচোৱাৰ স্বাৰ্থত মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। সুন্দৰ সুস্থ অসম গঢ়াৰ লক্ষ্যৰে ওলাই আহিছে বুলিও কয় চিকিৎসকগৰাকীয়ে। কংগ্ৰেছৰ এই যাত্ৰাত সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছে কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ যদুনাথ বুঢ়াগোহাঁইয়ে। নমস্কাৰ, সকলোকে ধন্যবাদ এই সহযোগ কৰাৰ কাৰণে। আজি আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ দ্বাৰা আজি কণ্টিনিউৱাছ ভাৱে আজি বহুতকেইটা ডিষ্ট্ৰিক্টত এটা পদযাত্ৰা আৰম্ভ কৰা হৈছে আৰু সেই লগত সংগতি ৰাখি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ লগত সংগতি ৰাখি যোৰহাট ডিষ্ট্ৰিক্টত আমি এটা যুৱ কংগ্ৰেছৰ দ্বাৰা পদযাত্ৰা আৰম্ভ কৰা হৈছে। এই মুখ্য তাত থিমটো হৈছে জাতি বচাওক মাটি বচাওক। এই দিশত তাৰ লগত সংগতি ৰাখি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ লগত সংগতি ৰাখি প্ৰায় যোৰহাট জিলাৰ 1000 মান আমাৰ যুৱ কংগ্ৰেছৰ মেম্বাৰ আহি তাত আমি এই পদযাত্ৰা আৰম্ভ কৰা হ'ব আৰু ইয়াৰ লগত আমাৰ ৰাজ্যিক বিষয়ববীয়াসকল নেশ্যনেল বিষয়ববীয়াসকলো আহিব আৰু আপোনালোকে জানে বৰ্তমান পৰিস্থিতিত কেনেকুৱা হৈ আছে। ৰাইজক এইটো সজাগতা আনিবৰ কাৰণে বৰ্তমান আমাৰ অসমৰ মাটি আমাৰ কেনেকে ধৰণৰ বহিৰাগত মানুহৰ হস্তগত হৈ আছে আৰু বৰ্তমান পৰিস্থিতি দেখিছে অসমৰ কেনেকুৱা জাতি ধৰ্মীয় মেৰুকৰণকে আৰম্ভ কৰি সমাজত বিভেদ সৃষ্টি হৈছে। গতিকে এই সকলোবিলাকক মানে মুখ্য কৰি আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি ৰেলী আয়োজন কৰা হৈছে। আমি সকলোকে অনুগ্ৰহ কৰোঁ ৰাইজসকল আপোনালোক ওলাই আহক। বৰ্তমান আমি এখন সুস্থ অসম যাতে আমি গঢ়িব পাৰোঁ। বৰ্তমান যি পৰিস্থিতি হৈ আছে আপুনি দেখিছে অৰ্থনৈতিকভাৱে আমাৰ কেনেকুৱা জুৰুলা অৱস্থা হৈ গৈছে, চিকিৎসাৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা জুৰুলা অৱস্থা হৈছে, শিক্ষাৰ ক্ষেত্ৰত আমি কিমান পিছ পৰিছোঁ। গতিকে আমি সকলোৱে আগবাঢ়ি এখন সুন্দৰ অসম যাতে আমি গঢ়িব পাৰোঁ তাৰ লগত সংগতি ৰাখিয়ে এই যাত্ৰা আৰম্ভ কৰা হৈছে। আমি বৰ্তমান নকছাৰীত দেবেৰাপাৰা চাৰিআলিৰ পৰা আমি বহুত সংখ্যক যুৱ কংগ্ৰেছৰ লগতে য়ং ব্ৰিগেডৰ আমাৰ কংগ্ৰেছ কৰ্মী লগ লাগি আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মোৰ ইয়াৰ পৰাই সকলোকে আমি অনুগ্ৰহ কৰিছোঁ আপোনালোক আহক। আমি যোৰহাট ডিষ্ট্ৰিক্টৰ ফালে গৈ আছোঁ। হয়, মই এজন চিকিৎসক হয়, আপোনালোক সকলোৱে জানে। চিকিৎসক হিচাপে মই যিখিনি মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে বা আমি সামাজিকভাৱে যিখিনি ছাৰ্ভিচ দিব লাগে আমি কৰি আছোঁ। তথাপিতো মই দেখা পাইছোঁ ধৰি লওক মই এজন পেচেণ্ট চালোঁ, এজনক আমি চিকিৎসা কৰিলোঁ, কিন্তু বিভিন্ন ক্ষেত্ৰত আমি দেখোঁ যে সমাজখন যদি আমি চাব যাওঁ এজ এ হ'ল যে আমি এতিয়া বৰ্তমান আমি জানো চিকিৎসাৰ ক্ষেত্ৰত বা কিমান ধৰণৰ আমি অসম পিছ পৰি আছোঁ। গতিকে সামাজিকভাৱে আমি অংশগ্ৰহণ নকৰোঁ বা পলিচি মেকিঙত যদি আমি নোসোমাওঁ তেতিয়াহ'লে যি পৰিস্থিতি হৈ আছে বৰ্তমান সেই পৰিস্থিতি আমি শুধৰাবলৈ আমাৰ বহুত সময় লাগিব। বৰ্তমান আপুনি চাওক আমাৰ মেটাৰনেল মৰ্টেলিটিয়ে হওক, ইনফেণ্ট মৰ্টেলিটিয়ে হওক বা বিভিন্ন ক্ষেত্ৰতে চিকিৎসাৰ ক্ষেত্ৰত আমাৰ এতিয়া আপুনি এখন হস্পিটেলত যাওক তাত এজন আপুনি গাইনকলজিষ্ট নাপায়, এজন পেডিয়াট্ৰিচিয়ান নাপায় বা এজন এনাস্থেটিষ্ট নাপায়। গতিকে গোটেই পেচেণ্টবিলাক গৈ ধৰি লওক মেডিকেল কলেজত প্ৰেছাৰ হয়, গতিকে মাটিয়ে বালিয়ে পেচেণ্ট থাকিব লগা হয়। বা আপোনালোকে দেখিছিলে কিছুদিন আগত এখন বিচনাত ধৰি লওক এজন বাচ্চা থাকিব লাগে, 3-4জন থাকিব লগা হৈছে, যাৰ কাৰণে তলৰ পৰা পৰিব লগাও হৈছে, এনেকুৱা এটা পৰিস্থিতি। গতিকে এইখিনিত যদি আমি আমাৰ নিজৰ এৰিয়াবিলাকতে যদি তেনেকুৱা ধৰণৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰি, তেনেকুৱা ধৰণৰ ফেচিলিটি কৰিব পাৰি, তেতিয়াহ'লে এই বেমেজালিবিলাক বিভিন্ন ধৰণে আমি কমাব পৰা যাব। আৰু আজি যিটো আমাৰ ৰেলী আৰম্ভ কৰা হৈছে এই বিশেষ ৰেলীটো আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ আহ্বান ক্ৰমে আমাৰ এই যুৱ কংগ্ৰেছে গোটেই অসমত কেইবাটাও ডিষ্ট্ৰিক্টত অলৰেডি লৈছে। তাৰ এটা অংশ হিচাপে আজি আমি যোৰহাট ডিষ্ট্ৰিক্টত পালন কৰা হ'ব। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।